নমস্কাৰ ফকটি নিউজলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ মাজত এজন বিশিষ্ট ব্যৱসায়ী আহি উপস্থিত হৈছে এজন লাখপতি বিশিষ্ট ব্যৱসায়ী তেওঁ আজি আমাৰ মাজত আহি উপস্থিত হৈছে গতিকে তেওঁ মুখৰ পৰা আমি জানিবলৈ যত্ন কৰিম যে তেওঁ কিদৰে লাখপতি হ'ব পাৰিছে হয় আপোনালোকে ঠিকই শুনি আছে আজি টিভি পৰ্দাত আপোনালোকে লাইভ এণ্ড এক্সক্লুচিভ দেখি আছে যে আমাৰ মাজত এজন আহি বিশিষ্ট ব্যৱসায়ী উপস্থিত হৈছে হয় ঠিকই শুনিছে এজন বিশিষ্ট ব্যৱসায়ী আমাৰ মাজত উপস্থিত হৈছে তেওঁ কিদৰে লাখপতি হ'ল আমি তেওঁৰ মুখৰ পৰা আমি জানিবলৈ যত্ন কৰিম আচলতে তেওঁৰ লাখপতি হোৱাৰ ৰহস্য কি সেয়া আমি ফাদিল কৰিব বিচাৰিছো তেওঁ কিদৰে লাখপতি হ'ল আমি তেওঁৰ মুখৰ পৰা আমি জানিবলৈ যত্ন কৰিম তেওঁ আমি ওচৰ চাপিবলৈ যত্ন কৰিম এয়া আমাৰ মুখৰ আগতে তেওঁ বহি আছে গতিকে আমি তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম এয়া তেওঁৰ ওচৰলৈ আমি চাপি আহিছো তেওঁ এজন আমাৰ অঞ্চলৰ এজন বিশিষ্ট ব্যক্তিয়ে এখন ফুলাম গামোচাৰে আদৰণি জনাব এয়া তেখেতে ফুলাম গামোচাৰে আদৰণি জনাইছে তেখেতৰ সৈতে আমি এতিয়া কথা পাতিবলৈ আমি চেষ্টা কৰিম দাদা নমস্কাৰ হয় আপুনি কিদৰে লাখপতি হ'ল আপোনাৰ আচলতে এই ব্যৱসায়ত আপুনি সফলতা অৰ্জন কৰা আচলতে ৰহস্য কি আপোনাৰ নিজ মুখে আমি শুনিব বিচাৰিছো গতিকে আমাক জনাব মই সকলোবোৰ মূলতে হোৱাই তেওঁৰ বাবে মই এই পৰ্যায় পাবলৈ সক্ষম হয় আপোনালোকে ঠিকে শুনিবলৈ পাইছে আপোনালোকে টিভি পৰ্দাত লাইভ এণ্ড এক্সক্লুচিভ দেখি আছে যে তেওঁ সফলতাৰ আঁৰত আছে এজনী নাৰী তেওঁৰ ৱাইফৰ বাবে আজি তেওঁ এই অৱস্থা পাইছেহি তেওঁ আচলতে সফলতাৰ আঁৰত যে এগৰাকী নাৰী আছে এজন যে পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী নাৰী থাকে তেওঁ এইটোকে প্ৰমাণ কৰি দিলে যে তেওঁ বৰ্তমান নাৰী এগৰাকী মহিলাৰ বাবে এই অৱস্থা পাইছে তেওঁ আজি লাখপতি হ'ব পাৰিছে দাদা তেওঁৰ মুখে আমি জানিবলৈ যত্ন কৰিম আজি তেওঁ বিয়াৰ আগতে তেওঁৰ অৱস্থা কেনেকুৱা আছিল দাদা আপুনি বিয়াৰ আগত আপোনাৰ অৱস্থা কেনেকুৱা আছিল আমাক জনাব নেকি মোক ক'বলৈ অলপ দুখ লাগিছে বিয়াৰ আগতে মই কি বাৰু তহঁতি নেচাৰটো নাটোৰে বুলি ক'বলৈ আহিছ কোনে শিকাইছিলে মই এইবোৰ কি হৈছে ক্লাছ 4 ষ্টুডেণ্টে আপোনাৰ নেচাৰটো নাটোৰা ক'ব ধৰিছে যে বৰুৱা কি ক'ব আৰু তেনে বহুত সৰু হৈ আছে যেতিয়া তেনে মাতোৰে হ'ব চব ঠিক হৈ যাব আপুনি মেচিয়ৰটোকে আপুনি মাতোৰে ক'ব আহিছে হেডছ অফ কমপ্লেইন দিয়া ছাৰ ছাৰ এইবোৰ কি হৈছে ক্লাছ 4 ষ্টুডেণ্টে আপোনাৰ নেচাৰটো মাতোৰে কৈছে আৰু ইংলিছ টিচাৰে মেচিয়ৰটো মাতোৰে কৈছে কি হ'ব ধৰিছে আপুনি কওকচোন বহুত বুজাবলৈ চেষ্টা কৰিলোঁ কিন্তু কি হ'ব আমাৰ অঞ্চলটোৰ ফুলবোৰেই এইখন কি হেডমাষ্টাৰে কালচাৰটো কোনটো ক'ব আহিছে মই ষ্টুডেণ্টক কমপ্লেইন কৰিম জকাই চকাই স্কুলত কি হ'ব ধৰিছে আপোনাৰ ষ্টুডেণ্টে আপোনাৰ নেচাৰটো নাটোৰে ক'ব ধৰিছে ইংলিছ টিচাৰে আকৌ মেচিয়ৰটো মাতোৰে কৈছে আকৌ হেডমাষ্টাৰক সুধিলোঁ তেওঁ কৈছে আকৌ কালচাৰটো ফুলবোৰে ইয়াত আৰু ব্যৱস্থা লওক ছাৰ ঠিক কৰিব বুজিছে নে মই আগতে জানো সেইখন স্কুলতে কোনো কুকুৰে নাই এয়া হৈছে ডক্টৰ কে বৰাৰ চেম্বাৰ তেওঁ এই অঞ্চলৰ এজন বিখ্যাত ডক্টৰ যদিও তেওঁক কিন্তু পেচেণ্টবোৰে জ্বলা কলা খুৱাই মাৰিছে তেনে এটা কাহিনী লৈ আজি আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ চাওঁচোন তেওঁৰ কিদৰে লতিঘটি হ'ল বেমাৰ কাৰ মোৰ ল'ৰাটো কি হৈছে বাৰু
ছাৰ মোৰ ল'ৰাটো বৰ বেমাৰ বুজিছেনে মোৰ এইকেইদিন তুমি দেখি দেখি আমনি লাগি গৈছে খাওঁতে উঠোঁতে শুওঁতে গোটেইখন গৈছে আৰু পিছত উপায় নাই বুজিছেনে হাচিয়াকেও সেয়াকে ওলাই ইমান আপুনি বুজিছেনে বাৰু মই এইকেইদিন চাউলকেইটাও হালধিয়ে চেহেৰাটোৱে কয় যে তেওঁ বেছিকে গৈছে বাৰু লেট্ৰিনটো কেনেকুৱা তোমাৰ ছাৰ কিনো সোধে আৰু আমি দুখীয়া মানুহ ছাৰ ওপৰলৈ চালে আকাশখন তললৈ চালে মাটি আৰু এতিয়া যেনে তেনে মই তোমাক সেইটো কথা কোৱা নাই নহয় মই তোমাক লেট্ৰিনটো টান নে ঢিলা সেইটো কথা সুধিছো ছাৰ একেবাৰে পানী আৰু হোটেলৰ পৰা গোটেই গাড়ী নহয় আপুনি যদি ওলাই আহিব কণ্ডিশ্যন নালাগে এতিয়া মই দৰৱ কেইটামানতে লিখি দিছোঁ এই দুটা দৰৱ আহাৰৰ পাছত আৰু আহাৰৰ আগত 5 দিন খোৱাবা তেতিয়া ভাল হ'ব এতিয়াও দেখোন মাজত আহাৰলৈ দেখোন বহুত দিন হৈ যাব মই তোমাক সেইষাৰ কথা কোৱা নাই নহয় মই কৈছো যে খোৱাৰ পাছত আহাৰ গ্ৰহণৰ পাছত এইটো খোৱাবা আৰু এটা কাম কৰিব পাৰা এইটো এতিয়া বৰ্তমান তুমি হিলাই খুৱাই দিবা ঠিক আছে এইটো খুৱাই দিবা ঠিক আছে ছাৰ ময়ো পায় এই ডক্টৰ ছাৰে এই দৰৱখন খাই দিবলৈ কৈছে হিলাই খাবলৈ কৈছে অকণমান হিলাই এইখন কি কৰিলো মোৰ চেম্বাৰ চেছ কৰিলে হ'ব দে আৰু অ' ছাৰ মই পাওঁনে বাৰু কোৱাচোন তোমাৰ কি হ'ল ছাৰ মই কি ক'ম আৰু মোৰ সপোনতো কৈছোঁ ৰাতিয়ে টোপনি নধৰে অকল ছাৰ মই সপোনতহে দেখিছোঁ সপোন দেখা কেনেকুৱা ধৰণৰ সপোন দেখা ছাৰ কি ক'ম আৰু ৰাতি অকল মই বান্দৰ ফুটবল খেলা সপোনতে দেখিছোঁ বাৰু তুমি শুই দিয়াচোন তোমাৰ লেট্ৰিন কেনেকুৱা ছাৰ লেট্ৰিন ঠিকে আছে দেই ঠিকে আছে ঠিক আছে মই দুটামান দৰৱ লিখি দিছোঁ এই দৰৱকেইটা খোৱাৰ আগত ভালদৰে খাবা ৰেগুলাৰলি কৰিবা ঠিক আছে তেতিয়া তুমি ভাল পাবা কিন্তু ছাৰ আজি মই টেবলেট খাব নোৱাৰিম ছাৰ কাইলৈ পৰাই খাম কিয় ছাৰ আজি বান্দৰ ফুটবল খেলখনৰ ফাইনেল আছে কাইলৈ পৰাই খাম আৰু ছাৰ কি